নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱংগ নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ লাইখুটা স্থাপন কৰে। আগন্তুক বৰ্ষৰ ১৮ আৰু ১৯ জানুৱাৰীত শংকৰ মাধৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু হাতী নমাটি মিলন প্ৰাথমিক শাখা নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱংগৰ নলবাৰী আঞ্চলিক শাখাৰ সভাপতি সদানন্দ বৈশ্যই। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱংগ নলবাৰী জিলা সংস্কৃতি শাখাৰ সভাপতি ভগীৰথ ৰাজবংশীয়ে। এই পবিত্ৰ লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি নলবাৰী আঞ্চলিক শাখাৰ সভাপতি সদানন্দ বৈশ্যৰ পৰিচালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱংগ নলবাৰী আঞ্চলিক শাখাৰ উপ সভাপতি সুনন্দ কলিতাই। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মন, শ্ৰীমন্ত শংকৰদেৱংগৰ মূলৰ সদস্য মণিৰাম দাস, গোবিন্দ বেদী, নলবাৰী জিলা শাখাৰ উপদেষ্টা অৰবিন্দ দাস, শ্ৰীমন্ত শংকৰদেৱংগৰ শৰণ সদস্য ৰবিৰাম নাথৰ লগতে নলবাৰী আঞ্চলিক শাখাৰ বিভিন্ন বিষয়ববীয়া আৰু ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি নলবাৰী আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ পৰা প্ৰায় ৩০ শতাধিক বাপ আই যুৱক যুৱতী উপস্থিত থাকে। এই অধিৱেশনটো পাতাৰ কাৰণে বহুত কাম হৈ আছে। জাগৰণ গতিকে এটা আমি আজিও ইয়াত কি কৰিছো জাগৃত কৰা। ইতিমধ্যে আপোনালোকে জাগৃত হৈছে, আপোনালোকক আৰু নতুনকৈ জাগৃত কৰিবলগীয়া অৱস্থাত নাই। আপোনালোকে ভকতসকলক শুশ্ৰূষা কৰিব আৰু ভকতক শুশ্ৰূষা কৰিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন হ'ব, অৰ্থ কোনে দিব, অৰ্থ দিব। যে এটা ডাঙৰ ডাঙৰ কথা হ'লে দান আচলতে অৰ্থ দান, সেৱা দান আচলতে অৰ্থ দান কাক দিব, কেনেকৈ দিব, যাক দিব সেই সকল পবিত্ৰ মানুহক দিব। আপোনালোকে মদাহী কেতিয়াও দান নকৰিব, কাৰণ সেই পইচাৰে মদ খাব আৰু মদ খালে সমাজখন ধ্বংস কৰিব, নিজকো ধ্বংস কৰিব। আপোনালোকে কাৰ কাৰণে দিব? ভকতৰ কাৰণে দিব। ভকতৰ কাৰণে যি দান দিব সেইটো মন প্ৰাণ ভৰি দিব। আপোনালোকে মনৰ কপটতা নাৰাখিব। আপোনালোকে ২ নম্বৰী ৰাস্তাৰে ইনকাম কৰা টকাৰে ভকতৰ শুশ্ৰূষাত আপোনালোকে নিদিব। আপোনালোকে শ্ৰম কৰি কষ্ট কৰি আপুনি অৰ্জন কৰা ধনে আপুনি ভকতক দিব। কিমান দিব? যিমান আপোনাৰ ভক্তি থাকে। এইটো কথা মই জিলা অধিৱেশনৰ উদ্বোধনী ভাষণতো কৈছিলোঁ। সেই কথাটো যে আমি অধিৱেশনৰ সময়ত দেখিছোঁ যে কিছুমান ভকত আছে ৩০০ টকা ইনকাম কৰি ৪০০ টকা দিয়ে, আৰু কিছুমান ভকত আছে যাৰ ঘৰত ৩খন দুৱাৰ থকাৰ পিছতো দুৱাৰ ভাঙি ভাঙি গ'লেও আপুনি ১০০ টকা বিচাৰি ৫০ টকা দিব পাৰে, কাৰণ ঈশ্বৰৰ ইচ্ছা হ'ব। আপুনি ভকতক দিবৰ কাৰণে ভিতৰত শক্তি থাকিব লাগিব। শক্তি থাকিলে আপুনি দিব পাৰিব। ঈশ্বৰে যদি কৃপা নকৰে আপুনি ভকতক দিম বুলি দিব নোৱাৰে। এটা গল্প আছে, মই গল্পটো মই অকণমান শেষ কৰিম। গল্পটো এনেকুৱা যে এজন সাংঘাতিকভাৱে এই ধানৰ বতৰত বহু ধান, এজন ভিক্ষাৰী আহিছে। ভিক্ষাৰীজনে ক'লে, কৃষ্ণ আপুনি অলপ দিয়কচোন, মোক অলপ ধান দিয়ক, মই মানে আপোনাৰ এনেকুৱা অৱস্থা। কৈছে, ধান তোৰ কাৰণে ধান কৰিছোঁ নেকি? ইমান কষ্ট কৰি এনেকুৱা খৰচ কৰি যা ধান নিদিব। গ'ল, ঘূৰি আহি আকৌ আহিছে, আকৌ বিচাৰিছে অলপ হ'লে দিব। সেইবাৰ নাকচ কৰিলে, নাই নাই নাই। তাৰপিছত কিছু গৈ আকৌ ঘূৰি আহিছে। ছুটিকে কৈছোঁ মই কথাখিনি। লাষ্ট ক'লে যে আকৌ দিয়ক। কৈছে, নাই নাই তোৰ কাৰণে আমি ধান কৰা নাই, কষ্ট আছে ধানত, কষ্ট কৰি চাবি, পেট ধুই চাবি, এনেকৈ তেতিয়া গম পাবি। তেতিয়া ক'লে, হে বাপ আপুনি যদি ধান নিদিয়ে অলপ পতানকৈ দিয়কচোন, অলপ পতানকো দিয়কচোন। এনেকৈ ই তেতিয়া ভাবিছে যে পতানৰ কথা কি হ'ব, ধান বিচাৰি যে পতান কি কৰিব। কৈছে, দিয়ক পতানেৰে কি কৰিবি? নহয় দিয়ক বা আপোনাৰ বিয়া অভ্যাস কৰক, অলপ পতানেৰে আৰম্ভ কৰক, বিয়া অভ্যাস কৰিব। হয়, আপুনি অভ্যাস কৰক, অলপ দিয়ক। গতিকে এনেকুৱা ধৰণৰ আজি পাব। কিন্তু কি জানে, পইচা শ্ৰীমন্ত শংকৰদেৱংগৰ মজিয়া কোনো অধিৱেশন, কোনো অনুষ্ঠান কেতিয়াও 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 ধনৰ অভাৱ নহয়। আপোনালোকে যদি আন্তৰিকতাৰে, সেৱাৰ ভাৱেৰে, ভক্তি ভাৱেৰে আপোনালোকে, গতিকে আপোনালোকে প্লেনিংটো শুদ্ধভাৱে কৰিব, সুন্দৰভাৱে প্লেনিং কৰিব। আৰু প্লেনিঙৰ পিছত নেক্সট পাৰ্টটো হ'ব ছাকচেছৰ শেষৰ কথাটো হ'ল একশ্যন বুলি কৈছে। একশ্যনৰ কাণ্ড আপুনি ভাবি আছে কিমানটো কৰা নাই, ছাকচেছ হ'ব। কোনোবা এখন কিতাপ পাইছিলে কথাটো যে এটা ভেকুৰী, ৫টা ভেকুৰী কুৱাৰ পৰা থিয় হৈ আছে। তাৰে ৫টাই ভাবিলে, হয় ৫টাই ভাবিলে যে কুৱাত জাপ মাৰি কিমান থাকিব, আমি চাপৰতে বজাই দিব।
কিমান লাগিব 5টা ভেকুলী কোৱাৰ পৰা ভাবিলে 3টাই ভাবিলে চাক মাৰি দিব কেইটা লাগিব হা কেইটা লাগিব 5টাই লাগিব কাৰণ ভাবিছে ভাবিলে চাক মাৰি দিব 3টাই ভাবিছে চাক মাৰি দিব কিন্তু আপোনাৰ নাই গতিকে ভাবিলে যাওঁ ভাবিব কিন্তু ভাবাটো একশন কৰিব লাগিব কাৰ্য কৰিব লাগিব আৰু যদি কাৰ্য কৰে তেতিয়াহ'লে আপোনালোকে আৰু কাৰ্য কৰিবই আপোনালোকে আজিয়ে বুজাই দিব আজি আপোনালোকৰ উপস্থিতিয়ে সেইটো প্ৰমাণ কৰিছে আৰু লাষ্ট কথাটো মই কৰিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ 37 সংখ্যক বাৰ্ষিক অধিৱেশনভাগী নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰৰ নমাটি শ্ৰী শ্ৰী মাধৱদেৱ উত্তৰ হাতীনামাটি শংকৰ মাধৱ প্ৰাথমিক শাখা আৰু হাতীনামাটি মিলন প্ৰাথমিক শাখাৰ আতিথ্যত যৌথভাৱে অহা মাঘ মাহৰ 4 আৰু 5 576 শংকৰাব্দ ইংৰাজী 18 আৰু 19 জানুৱাৰী 2025 খ্ৰীষ্টাব্দ তাৰিখে শনিবাৰ আৰু ৰবিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে আৰু এই অধিৱেশনৰ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি 8/12/2024 তাৰিখে পবিত্ৰ লাইখুটা বাগি আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় আৰু এই অধিৱেশনৰ পবিত্ৰ লাইখুটা বাগি স্থাপন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ পৰম ভক্তিভাজন সভাপতি হৰানন্দ বৈশ্য বাবজনাই ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ 37 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় আৰু এই মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ উপসভাপতি তথা নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতা বাবজনাই ইয়াৰ পিছতে এখন জাগৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী আঞ্চলিক শাখাৰ পৰম ভক্তিভাজন সভাপতি সুনন্দ বৈশ্য বাবজনাই সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আঞ্চলিক শাখাৰ উপসভাপতি তথা নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতা বাবজনাই সভাখনত আঞ্চলিক পৰ্যায়ৰ তথা জিলা শাখাৰ প্ৰাক্তন বৰ্তমানকে কাৰ্যনিৰ্বাহ কৰি থকা বিভিন্ন বাফাই সমস্তই আমাক সুদিয়া পৰামৰ্শ আগবঢ়ায় লগতে এই অঞ্চলৰ সদাশয় ধৰ্মপ্ৰাণ ৰাইজে এই লাইখুটা স্থাপনভাগীত যিধৰণে আমাক সেৱা শুশ্ৰূষা তথা আতিথ্যৰ সহায় সহযোগিতা কৰিলে তাৰ বাবে নলবাৰী আঞ্চলিক শাখা তথা 37 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে অনাগত দুদিনত যি আমাৰ এই নলবাৰী আঞ্চলিক শাখাৰ 37 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব এই অধিৱেশনৰ সমস্ত কাৰ্যসূচীতে সৰ্বতোপ্ৰকাৰে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাৰ বাবে আমি সেৱা ধৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ এই সভাখন উপস্থিত থকা সমূহ তথা মাতৃ হ'ব আজি আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ উত্তৰ হাতীনামাটি শংকৰ মাধৱ নমাটি আৰু হাতীনামাটি মিলন প্ৰাথমিক শাখাৰ যৌথ প্ৰচেষ্টাত নলবাৰী জিলা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 37 সংখ্যক অধিৱেশনখন ভাগি এইবেলি আমাৰ নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ কাৰ্যসূচী হ'ল দুদিন 4 আৰু 5 মাঘ 576 শংকৰাব্দ 18 আৰু 19 জানুৱাৰী 2025 খ্ৰীষ্টাব্দ আৰু এই অধিৱেশনৰ আদি অনুষ্ঠান হিচাপে আজি আমাৰ এই নামঘৰৰ থলীত আজি আমাৰ পবিত্ৰ লাইখুটা স্থাপন হ'ল আৰু এই পবিত্ৰ লাইখুটা স্থাপন কৰিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ সভাপতি হৰানন্দ বৈশ্য বাপে তাৰোপৰি ইয়াত এখন আজি জাগৰণ সভা অনুষ্ঠিত হৈছে আৰু সেই সভাখন উদ্বোধন কৰে আমাৰ এই আঞ্চলিক শাখাৰ উপসভাপতি মাননীয় সুনন্দ কলিতা বাপদেৱে লগতে ইয়াত আজি এই যিখন জাগৰণ সভা অনুষ্ঠিত হ'ল ইয়াত আমাৰ মূলৰ সদস্যৰ উপৰিও জিলা আঞ্চলিকৰ বিষয়ববীয়াসকল আৰু আমাৰ তিনিওখন প্ৰাথমিকৰ আই মাতৃসভা তথা বাধ্যসকলক প্ৰমুখ্য কৰি আমাৰ এই অঞ্চলৰ ৰাইজে আজি ইয়াত উপস্থিত থাকি আজি অনুষ্ঠানভাগী অতি সাফল্যমণ্ডিত কৰিছে তাৰ কাৰণে আমি আমাৰ আদৰণি সমিতি ফালৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ যে আমাৰ আগত যি মূল অধিৱেশন 4 আৰু 5 মাঘ 18 আৰু 19 জানুৱাৰী 2025 খ্ৰীষ্টাব্দ অনুষ্ঠিত হ'ব এই দুদিন কাৰ্যসূচীত
যাতে সমূহ বাপ বান্ধৱ তথা আই মাতৃ হ'ব আৰু তথা এই অঞ্চলত মানে ৰাইজে ভগৱান ৰাইজে আমাক সঁহাৰি জনায় তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আমাৰ আদৰণি সমিতিৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ লগতে এই অধিৱেশন ভাগিৰ লগত সংগতি ৰাখি আমাৰ এখন স্মৃতিগ্ৰন্থ উলিওৱা হ'ব সেইখন হ'ল নৱনিধি স্মৃতিগ্ৰন্থ ইয়াত যিসকল বাপ বান্ধৱে লিখনি দিব বিচাৰে তেখেতসকলে যাতে আমাক এটা নিৰ্দিষ্ট আমাৰ অহা পাৰিলে দিছে মানে অন্ততঃ 15 দিনমান আগতে হ'লেও তেখেতসকল লিখনিসমূহ জমা দিয়ে তাৰ কাৰণে আমি সেৱা ধৰিছোঁ পুনৰবাৰ সমূহ ভক্তবান ৰাইজ তথা ভকত বান্ধৱৰ শাৰীৰিক মানসিক তথা আৰ্থিকভাৱে সহায় সহযোগিতা কামনা কৰি যাতে আমাৰ এই অধিৱেশন সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি আটাইসবৰ ওচৰত গুহাৰি জনাইছোঁ আশা ৰাখিছোঁ আটাইসবে আমাক সহায় কৰি আমাৰ অনুষ্ঠান ৰাখি মানে সাফল্যমণ্ডিত কৰাত সহায় কৰিব এইখিনি কৈ মই মন্তব্য সামৰিছোঁ জয়তু শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় কৃষ্ণ নলবাৰীৰ পৰা মনোজ ডেকা ৰিপৰ্ট ইত্যাদি A to Z।